হে আতাসকল, পৰিত্ৰাণ পাবলৈ মই কি কৰিব লাগে? পৌল আৰু চিলে কৈছে যে যীশুখ্ৰীষ্টত বিশ্বাস কৰা, তেহে তুমি আৰু তোমাৰ ঘৰৰ সকলোৱে পৰিত্ৰাণ পাবা। শুভবাৰ্তা শুনিলে, সত্যক শুনিলে, তেওঁৰ জীৱনক প্ৰভাৱিত কৰিব পৰা 5টা প্ৰধান বিষয়কেইটা মই আপোনাক ক'বলৈ লৈছোঁ। এজন মানুহে শুভবাৰ্তা শুনি সেই শুভবাৰ্তাত বিশ্বাস কৰা ব্যক্তিজনত সাধন হোৱা পৰিৱৰ্তনবোৰ কি বাৰু? এজন ব্যক্তিয়ে সঁচাকৈয়ে যীশুখ্ৰীষ্টক গ্ৰহণ কৰিলে সেই ব্যক্তিজনত দেখিবলৈ পোৱা লক্ষণবোৰ কি বাৰু? অতি সোনকালে আপোনালোকক ক'ম, যুগুত আছেনে? আহক, পাচনি কৰ্মৰ 16 অধ্যায়ৰ 31 নম্বৰ পদ। তেওঁলোকে ক'লে, প্ৰভু যীশুত বিশ্বাস কৰা, তেহে তুমি আৰু তোমাৰ ঘৰৰ সকলোৱে পৰিত্ৰাণ পাবা। পাছে তেওঁক আৰু তেওঁৰে সৈতে ঘৰত থকা সকলোকে তেওঁলোকে প্ৰভুৰ বাক্য ক'লে। তাৰ পিছত কি হ'ল চাওঁ আহক। তাতে তেওঁ ৰাতিৰ সেই পৰতে তেওঁলোকক লৈ কোবৰ ঘাঁহ ধুৱালে। সৰ্বপ্ৰথমে কি হৈছিল জানেনে? বাক্য শুনিছিল, শুভবাৰ্তা শুনিছিল। তেওঁ আৰু তেওঁৰ ঘৰৰ সকলোৱে শুভবাৰ্তা শুনিছিল। তেওঁলোকে যেতিয়া শুভবাৰ্তা শুনিলে, তেওঁলোকে যেতিয়া যীশুখ্ৰীষ্টত বিশ্বাস কৰিলে, এইদৰে যীশুখ্ৰীষ্টত বিশ্বাস কৰা ব্যক্তিজনত প্ৰথমতে দেখিবলৈ পোৱা লক্ষণটো কি বাৰু জানেনে? তেওঁলোকৰ আঘাতবোৰ ধুলে। শুনক, কাৰাগাৰৰ এই দাৰোগাজনে কেইঘণ্টামানৰ আগতে পৌল আৰু চিলক নিজৰ শত্ৰু জ্ঞান কৰিছিল। এওঁলোক সেই অঞ্চলত অতিশয় কণ্ডল লগোৱা দুষ্ট লোক বুলি তেওঁ ভাবিছিল। ভয়ানক ৰূপে কোবাই, ভয়ানক ৰূপে আঘাত কৰি, তেওঁলোকৰ কাপোৰ বখলিয়াই, শিকলিৰে হাত আৰু ভৰি কুন্দাত বন্ধ কৰি বন্দীশালৰ ভিতৰৰ কোঠৰীত সুমুৱাই থৈছিল। মূৰ্খ, পাপী মানুহ, এই নগৰখন ধ্বংস কৰিবলৈ আহিছা বুলি কোৱাৰ দৰে পৌল আৰু চিলক তেনেকুৱা ব্যৱহাৰ কৰিছিল। শত্ৰুৰ দৰে ব্যৱহাৰ কৰিছিল, আঘাত কৰিছিল, শিকলিৰে বান্ধিছিল আৰু জেলত থলে। কাক? পৌলক আৰু চিলক। আৰু এতিয়া কি কৰি আছে? সেই পৌলৰেই, সেই চিলৰেই গাৰ সকলোবোৰ আঘাত কি কৰি আছে? ধুই আছে। তাৰপিছত কি হ'ল? অন্তৰত পৰিৱৰ্তন। শত্ৰু বুলি ভবাজনকো প্ৰেম কৰিব পৰাকৈ পৰিৱৰ্তন হ'ল। ইয়াক মই এটা ভাল মন বুলি ক'ব বিচাৰোঁ। সেয়া কি? এজন ব্যক্তিয়ে যীশুখ্ৰীষ্টক বিশ্বাস কৰিলে, তেওঁৰ হৃদয়খন আগতে যিমানেই পাপী নহওক কিয়, সেই হৃদয় কিমান সলনি হ'ব? এখন ভাল হৃদয়লৈ সলনি হ'ব। আজি পৰিত্ৰাণ পাইছে, খ্ৰীষ্টত বিশ্বাস কৰিছে, খ্ৰীষ্টক গ্ৰহণ কৰিছে, খ্ৰীষ্টৰ সন্তান বুলি আনক কৈ আছে, তেন্তে শুনক, আপোনাৰ হৃদয়খন সলনি হোৱা হ'ব লাগিব। আপোনাৰ হৃদয়খন কেনেকুৱা হ'ব লাগিব জানেনে? শত্ৰুকো আপুনি প্ৰেম কৰিব পৰাকৈ আপোনাৰ হৃদয়খন সলনি হ'ব লাগিব। কিন্তু আজি আপুনি ভক্ত বুলি, খ্ৰীষ্টীয় লোক বুলি, জন্মৰ পৰাই খ্ৰীষ্টীয় লোক বুলি, বাপ্তিস্ম লোৱা লোক বুলি, পৰিচৰ্যাৰ সহভাগী বুলি কৈ আছে, কিন্তু হৃদয়ত ভেদাভেদ আছে। মনটো ক্ৰোধেৰে পৰিপূৰ্ণ হৈ আছে। আনক ক্ষমা কৰিব নোৱাৰা স্বভাৱ, শত্ৰুতা এতিয়াও যদি আপোনাত আছে, এই ব্যক্তিজনৰ সৈতে মোৰ সমস্যা, সেই ব্যক্তিজনৰ সৈতে মোৰ সমস্যা, এওঁৰ লগত মোৰ নিমিলে, তেওঁৰ লগত মোৰ নিমিলে, এতিয়াও এনেকুৱা আপোনাৰ হৃদয়ত হৈ থাকিলে আপুনি পৰিত্ৰাণ লাভ কৰা ব্যক্তি নহয়। কিছুমান মানুহৰ পত্নীৰ সৈতে সমস্যা, স্বামীৰ সৈতে সমস্যা, শহুৰৰ সৈতে সমস্যা, শাহুৰ সৈতে সমস্যা, আৰু কিছুমান লোকৰ বোৱাৰী আৰু জোঁৱাইৰ সৈতে সমস্যা আছে। ইমানবোৰ সমস্যা নিজৰ মনৰ ভিতৰত ৰাখি আপুনি কেনেকৈ নিজকে আত্মিক ব্যক্তি বুলি কয়? শুনকচোন, তেওঁ শুভবাৰ্তা শুনাৰ লগে লগে তেওঁৰ মন পৰিৱৰ্তন হ'ল। কিমান পৰিৱৰ্তন হ'ল জানেনে? তেওঁ যাক কোবাইছিল, যাক আঘাত কৰিছিল, যাক বান্ধি থৈছিল, তেওঁলোকৰ এই আঘাতবোৰ ধুব পৰাকৈ পৰিৱৰ্তন আহিল। কেইঘণ্টামানৰ আগতে পৌল আৰু চিলক ভয়ানক ৰূপে কোবাই বন্দীশালত সুমুৱাই দিয়াজনে তেওঁ নিজেই যিবোৰ আঘাত দিছিল, সেই আঘাতবোৰ তেওঁ নিজেই ধুইছিল। ইয়াৰ কাৰণ হৈছে তেওঁৰ হৃদয়ত খ্ৰীষ্ট আহি গ'ল। সেইকাৰণে মই খ্ৰীষ্টীয় বুলি কৈ আছে, মই ভক্ত পুৰুষ, ভক্ত মহিলা বুলি কৈ আছে, মই আত্মিক বুলি কৈ আছে, তেন্তে প্ৰেম ক'ত আছে?
ঘৰত থকা লোকসকলকে প্ৰেম কৰিব পৰা নাই, স্বামীক প্ৰেম কৰিব পৰা নাই, পত্নীক প্ৰেম কৰিব পৰা নাই, সন্তানসকলক প্ৰেম কৰিব পৰা নাই, একেলগে কাম কৰা লোকসকলক প্ৰেম কৰিব পৰা নাই, পৰিচৰ্যাত আপোনাৰ সৈতে কাম কৰা লোকসকলকো আপুনি প্ৰেম কৰিব পৰা নাই, আপোনাৰ গোটেই শৰীৰত খং, হিংসা, নিন্দা কৰা স্বভাৱবিলাক, ক্ৰোধ আৰু উত্তেজনাক হিৰাই হিৰাই ধৰি ৰাখিছে, তেনেদৰে কেনেকৈ খ্ৰীষ্টীয় লোক হ'ব? কেনেকৈ আপুনি আত্মিক স্ত্ৰী হ'ব পাৰে ভাবকচোন। এজন ব্যক্তিয়ে সঁচাকৈ পৰিত্ৰাণ লাভ কৰিলে, এজন ব্যক্তিয়ে সঁচাকৈ খ্ৰীষ্টক বিশ্বাস কৰিলে, তেওঁত দেখিবলৈ পাব পৰা প্ৰথমটো লক্ষণ কি জানেনে? প্ৰেমে ভৰা হৃদয়, প্ৰেমেৰে পূৰ্ণ হৃদয়, এটা ভাল মন থকা ব্যক্তি হিচাপে আপোনাক দেখা পোৱা যাব। দ্বিতীয়তে, পঢ়োঁ আহকচোন। তাতে তেওঁ ৰাতিৰ সেই পৰতে তেওঁলোকক লৈ কোবৰ ঘাঁ ধুৱালে, আৰু তেতিয়াই তেওঁ নিজে আৰু তেওঁৰ ঘৰৰ সকলোৱেও বাপ্তাইজিত হ'ল। সেয়া সাক্ষ্য। সৰ্বপ্ৰথমে কি? এজন ব্যক্তিয়ে খ্ৰীষ্টক বিশ্বাস কৰিলে, তেওঁত দেখিবলৈ পোৱা যায় এখন সৎ হৃদয়। দ্বিতীয়তে দেখিবলৈ পোৱা যায় জীৱনৰ সাক্ষ্য। সেই একে ৰাতিতেই তেওঁ আৰু তেওঁৰ ঘৰৰ সকলোৱে শুভবাৰ্তা শুনিলে, তেওঁলোকে বিশ্বাস কৰিলে, হৃদয়ৰ পৰিৱৰ্তন প্ৰকাশ কৰিলে, আৰু সাক্ষ্যৰ বাবে সেই ৰাতিয়েই বাপ্তিস্ম ল'লে। বাপ্তিস্মৰ অৰ্থ আপুনি জানেনে বাৰু? খ্ৰীষ্টৰ সৈতে মৰা, খ্ৰীষ্টৰ সৈতে কবৰত থোৱা হোৱা, খ্ৰীষ্টৰ সৈতে আকৌ জি উঠা হোৱা, এয়া বাপ্তিস্মৰ অৰ্থ। ৰোমিয়াবিলাকলৈ লিখা পত্ৰৰ 6 অধ্যায়ৰ 3 নম্বৰ পদ পঢ়িবলৈ লৈছোঁ। নতুবা আমি যিমান লোক খ্ৰীষ্ট যীশুৰ উদ্দেশ্যে বাপ্তাইজিত হ'লোঁ, সকলোৱে যে তেওঁৰ মৃত্যুৰ উদ্দেশ্যেহে বাপ্তাইজিত হ'লোঁ, ইয়াক তোমালোকে নাজানা নেকি? এতেকে পিতৃৰ মহিমাৰ দ্বাৰাই যেনেকৈ খ্ৰীষ্টক মৃতবিলাকৰ মাজৰ পৰা তোলা হ'ল, তেনেকৈ আমিও যেন জীৱনৰ নতুনতাত চলোঁ, এই কাৰণে বাপ্তিস্মৰ দ্বাৰাই তেওঁৱে সৈতে মৃত্যুৰ উদ্দেশ্যে মৈদামত থোৱা হ'লোঁ। কিয়নো তেওঁৰ মৃত্যুৰ সাদৃশ্যেৰে আমি যদি সংযুক্ত হ'লোঁ, তেন্তে উত্থানৰ সাদৃশ্যেৰেও হ'ম। কিয়নো তেওঁৰ মৃত্যুৰ সাদৃশ্যেৰে আমি যদি সংযুক্ত হ'লোঁ, তেন্তে উত্থানৰ সাদৃশ্যেৰেও হ'ম। উত্থানৰ সাদৃশ্যেৰেও হ'ম। খ্ৰীষ্টৰ সৈতে যদি আমি মৰোঁ আৰু খ্ৰীষ্টৰ সৈতে যদি আমাক কবৰত থোৱা হয়, তেন্তে যিদৰে খ্ৰীষ্ট জি উঠিছিল, তেনেকৈ আমিও জি উঠিম। এয়া হৈছে বাপ্তিস্মৰ অৰ্থ। আপোনালোকে জানেনে, মই যেতিয়া বাপ্তিস্ম দিওঁ, বাওঁ হাতেৰে পিছফালে ছাপোৰ্ট দি সোঁ হাতখনেৰে তেওঁলোকক ডুবাই এইদৰে এৰি দিলে কি হ'ব কওকচোন? মই আপোনালোকৰ কিমানক বাপ্তিস্ম দিছোঁ সেই কথা মই নাজানো। মই বাপ্তিস্ম দিয়া লোকসকল ইয়াত আছে যদি হাত দাঙি দেখাওকচোন। আপোনালোকে মোৰ দ্বাৰাই বাপ্তিস্ম লৈছিল। আপোনালোকে কেতিয়াবা মোৰ কাৰণে প্ৰভুক ধন্যবাদ জনাইছেনে? প্ৰভু, আমাৰ পাদ্ৰীয়ে আমাক পানীত ডুবাই ভাল মানুহ কাৰণে আকৌ উঠাই দিছিল। যদি তেওঁ নুঠাই আমাক এৰি দিয়া হ'লে আমি মৰি থাকিলোহেঁতেন। 1 মিনিট ৰ'বচোন। বাপ্তিস্ম দিয়াৰ সময়ত কি কৰি থাকোঁ? পানীত ডুবাই থাকোঁ। কিমান সময় এইদৰে ডুবাই ৰাখোঁ কওকচোন? 2 মিনিট নে 3 মিনিট? যদি মই আপোনাক পানীত বেছি সময় ডুবাই ৰাখোঁ, আজি আপুনি ইয়াত নাথাকিলহেঁতেন। হয়নে নহয় বাৰু? পানীৰ তলত ডুবাই 1 বা 2 ছেকেণ্ডত উঠাই আনো। ঠিক আছে? সেয়া কিহৰ সাদৃশ্য জানেনে? আপুনি মৰাৰ অলপ পিছতেই মোৰ প্ৰভুৱে আপোনাক মৃত্যুৰ পৰা উঠাই দিব। বাপ্তিস্ম তাৰেই সাদৃশ্য। বাপ্তিস্ম কেতিয়া ল'ব লাগে? বিয়াৰ আগে আগে ল'ব লাগে। বিয়াৰ কাৰণে বাপ্তিস্ম লোৱা কোনোবা আছে নেকি ইয়াত? বাপ্তিস্ম কেতিয়া ল'ব লাগে? সকলোৰে বিয়া হোৱাৰ পাছত ল'ব লাগে। আৰু কিছুমানে কয়, বাপ্তিস্ম এতিয়া নলওঁ, আৰু 2জনী ছোৱালীৰ বিয়া দিবলৈ বাকী আছে, তাৰ পিছত বাপ্তিস্ম ল'ম। পঢ়া শুনা শেষ কৰাৰ পাছত বাপ্তিস্ম ল'ম। কিছু সময় অপেক্ষা কৰাৰ পিছত বাপ্তিস্ম ল'ম। এনেকুৱা কথা নহয়। বাপ্তিস্মৰ অৰ্থ কি জানেনে? কবৰত থোৱা হ'ব লাগে। আৰু কবৰত থোৱা হৈ জি উঠিব লাগে। কেতিয়া কবৰত থয়? মৰাৰ লগে লগে কবৰত থয়। আপোনালোকৰ কিমানে বাৰু পাপৰ বিষয়ত মৃতক অৱস্থাত আছে হাত তুলি দেখুৱাওকচোন। মই পাপে সৈতে মৰিলোঁ এইবুলি কোৱাসকলে হাত দেখাওকচোন। তেন্তে কি কৰিব লাগে? মৰাসকলক কি কৰিব লাগে? পত্নীৰ সৈতে 30-40 বছৰ গৃহস্থালী কৰাৰ পাছতো, পত্নী সন্তানক অভাৱত নৰখাকৈ যত্ন লোৱাৰ পিছতো, ঘৰত একোৰেই অভাৱ হ'বলৈ নিদিয়া সত্ত্বেও এফালে পত্নীগৰাকীয়ে কান্দি থাকে
আৰু আনফালে মানুহে কেতিয়া বুলি কৈ আছে? কেতিয়া বুলি কৈ আছে? কি? কবৰ। 20-30 বছৰ যিটো ঘৰত আছিল তাৰ পৰা বিদায় দি দিয়ে নহয়। কেতিয়া বুলি সুধিছে? কি? এই মৃতদেহটো নি কবৰত থ'ব লাগে। এদিনো বেছিকৈ থোৱা নাযায়, দুদিনো কাকো বেছিকৈ নথয়। কেতিয়া কেতিয়া কেতিয়া? সকলোৱে ইয়াকেই সুধি থাকে। অনুগ্ৰহ কৰি শুনিব। সাধাৰণতে মৰি যোৱা মানুহজনক লগে লগে কি কৰা হয় জানেনে? কবৰত সুমুৱাই থোৱা হয়। এটা সময়ত মই পাপী মানুহ আছিলোঁ। খ্ৰীষ্টক উদ্ধাৰকৰ্তাৰূপে গ্ৰহণ কৰাৰ দ্বাৰা মোৰ পাপময় জীৱনটো প্ৰভুৱে মোৰ পৰা দূৰ কৰি দিলে। এনেকুৱা ভাৱনা, এনেকুৱা বিশ্বাস আপোনাৰ মনলৈ অহাৰ লগে লগে আপুনি কি কাম কৰিব লাগে জানেনে? আপোনাৰ পুৰণি জীৱনটো পুতি পেলাব লাগে। পানীৰ ভিতৰৰ পৰা এজন নতুন ব্যক্তি হৈ আপুনি বাহিৰলৈ আহিব লাগে। কেতিয়া? আপুনি বিশ্বাস কৰাৰ লগে লগে। ফিলিপ নামৰ এজন শিষ্যই নপুংসক এজন যেতিয়া ৰথেৰে গৈ আছিল, তেওঁৰ ওচৰলৈ গৈ যীশুখ্ৰীষ্টৰ বিষয়ে ক'লে। নপুংসকজনে ফিলিপক ক'লে, মই বিশ্বাস কৰিছোঁ, চাওক ইয়াত পানী আছে, তেন্তে বাপ্তিস্ম ল'বলৈ পলম কিয় কৰোঁ? শুভবাৰ্তা শুনি বিশ্বাস কৰাৰ লগে লগে বাপ্তিস্ম ল'লে। এই কাৰাগাৰৰ দাৰোগাজনে শুভবাৰ্তা শুনি বিশ্বাস কৰাৰ লগে লগে বাপ্তিস্ম ল'লে। আজি আমাৰ মাজৰ কিমানে মই যীশুক ত্ৰাণকৰ্তাৰূপে গ্ৰহণ কৰিছোঁ, তথাপি বাপ্তিস্ম লোৱা নাই, এই বুলি কোৱা কোনোবা আছে যদি হাত দেখুৱাওক। বাপ্তিস্ম লৈ লওক। প্ৰথম প্ৰেমৰ হৃদয়, দ্বিতীয়তে কি? সাক্ষ্য, তৃতীয়টো কি চাওঁ আহক। পাচনি কৰ্মৰ 16 অধ্যায়ৰ 34 পদ। পাছে তেওঁলোকক ঘৰলৈ নি তেওঁলোকৰ আগত খোৱা বস্তু দি আগদিনা ঠিকছে কোবালে। উৰে নিশা বন্দীশালত কষ্ট পালে। ভোকত কষ্ট পাই থকা সেৱকসকলক কি দিলে? খোৱা বস্তু দিলে। বাইবেলে কৈছে, মৰণা মাৰোঁতে গৰুৰ মুখত মুখুৰা নাবান্ধিবা। কাম কৰা লোকে বেচ পাব লাগে। পৰিশ্ৰমেৰে সেৱা কৰি আছে, মই এওঁলোকক সহায় কৰিব লাগে। তৃতীয়টো কি জানেনে? সহায় কৰিব লাগে। কাৰ সহায়? সেৱকসকলৰ সহায়। কি বিষয়ত সহায় কৰিব লাগে? তেওঁলোকৰ প্ৰয়োজনবোৰ পূৰণ কৰাত তেওঁলোকৰ সহায় কৰক। কালবাৰী মাত শুনি থকা লোকসকল, আপোনালোকে ঈশ্বৰৰ পৰিচৰ্যাত সহায় কৰা লোক হ'ব লাগিব। পৰিচৰ্যা কৰি থকা লোকসকলক সহায় আপুনি কৰিব লাগিব। শুভবাৰ্তা বিলোৱাত আপুনি সহায় কৰিব লাগিব। দশমাংশ দিয়াৰ বিষয়ত আপুনি সহায় কৰক। বিনাশ হ'বলগীয়া আত্মাবোৰৰ উদ্ধাৰৰ কাৰ্যত আপুনি সহায় কৰক। সেইদিনা বন্দীশালৰ দাৰোগাজনৰ জীৱনত পৰিৱৰ্তন অহাৰ ফলত এখন প্ৰেমৰ হৃদয় দেখিছোঁ। বাপ্তিস্ম লোৱাৰ দ্বাৰা সাক্ষ্যপূৰ্ণ জীৱন এটাও দেখিবলৈ পাইছোঁ। ইমানেই নহয়, সেৱকসকলৰ প্ৰয়োজন কি তাকো জানিছিল। হাই, এওঁলোক আঘাতিত আৰু ভোকত আছে, এওঁলোকক মই খাবলৈ দিম। মৰণা মৰা গৰুৰ মুখত মুখুৰা বান্ধিব নালাগে, সহায় কৰিব লাগে। কালবাৰী মাত অনুষ্ঠানক আপুনি সহায় কৰক। পূৰ্ণকালীন পৰিচৰ্যাৰ কাৰণে ঈশ্বৰে যদি আপোনাক মাতিছে তেন্তে সহায় কৰক। ঈশ্বৰৰ ৰাজ্য বিস্তাৰৰ কাৰ্যত সহায় কৰক। সেইদিনা বন্দীশালৰ দাৰোগাজনে সহায় কৰিলে। তেওঁৰ ওচৰত যিয়েই আছিল তাকেই সেৱকসকলক দিলে। আপোনাৰ হাতত যিয়ে আছে ঈশ্বৰক দিবলৈ অৱহেলা নকৰিব। দশম ভাগ দিয়াত অৱহেলা নকৰিব। আমাৰ বহুতো লোকে দশম ভাগ নিদিয়াকৈ ঈশ্বৰে আপোনাক যি উপাৰ্জন দিছে তাৰ পৰা ঈশ্বৰক যি দিব লাগে তাকো খৰচ কৰিছে। ইয়াত আশীৰ্বাদ নাই। আখানে কৰা পাপ আকৌ এবাৰ সোঁৱৰাই দিছোঁ, সোণ আৰু ৰূপ মোৰেই। ঈশ্বৰে এই বুলি কোৱাটো সোণৰ টুকুৰা এটা আনি আখানে লুকুৱাই থলে। ধৰা পৰিল। দণ্ড কি দিয়া হ'ল? মৃত্যুদণ্ড দিয়া হ'ল। কি কাৰণে? যিটো ঈশ্বৰৰ সেইটো নিজৰ বাবে লুকুৱাই থলে। আপোনাৰ দশম ভাগ, আপুনি পৰিশ্ৰম কৰি পোৱা উপাৰ্জনৰ দশম ভাগ ঈশ্বৰৰ গৃহলৈ আনি দিব লাগে। তাক আমি আটক কৰি ৰাখিলে, আমাৰ নিজৰ বাবে খৰচ কৰিলে সেয়া আমাৰ বাবে আশীৰ্বাদ নহ'ব। ইমানেই নহয়, আমি যি ঈশ্বৰক দিওঁ তাকেই উভতাই আমি আশীৰ্বাদ ৰূপে লাভ কৰোঁ। আগতেও কৈছিলোঁ, বিষয়টো আহিছে বাবে আকৌ কৈছোঁ। আমি যীশুৰ ওচৰলৈ যিহকে লৈ আহোঁ তাকেই ঈশ্বৰে আশীৰ্বাদ দিব।
যদি 5 টকা আমি আনো তেন্তে 5 টকাক আশীৰ্বাদ দিব। যদি 50 টকা আনো 50 টকাত আশীৰ্বাদ দিব। আৰু 100 টকা আনিলে 100 টকাক আশীৰ্বাদ দিব। যদি 1000 টকা আনো 1000 টকাক দিব। আপুনি বেংকত যি লুকুৱাই ৰাখিছে তাক ঈশ্বৰে আশীৰ্বাদ নিদিব। ঈশ্বৰক আপুনি যি দিব তাকেই ঈশ্বৰে আশীৰ্বাদ দিব। যীশুখ্ৰীষ্টৰ আশে-পাশে হাজাৰ হাজাৰ স্ত্ৰী পুৰুষ আছিল, কিন্তু এটা সৰু ল'ৰাই 5টা পিঠা আৰু 2টা মাছ আনি যীশুক দিলে। মই সুধিছোঁ, নিদিয়াকৈ যিসকলে লুকুৱাই ৰাখিলে তেওঁলোকৰ পিঠাই আশীৰ্বাদ পালেনে? নে আগবঢ়াই দিয়া এই পিঠাকেইটাই আশীৰ্বাদ পালে কওক? আগবঢ়াই দিয়া 5টা পিঠা আৰু 2টা মাছকহে আশীৰ্বাদ কৰা হ'ল। লুকুৱাই থোৱা কোনো পিঠাকেই আশীৰ্বাদ কৰা নহ'ল। আপুনি ঈশ্বৰৰ উপস্থিতিলৈ আহি ঈশ্বৰলৈ আগবঢ়োৱা পিঠাহে আশীৰ্বাদিত হ'ব। দাৰোগাজনৰ জীৱনত আমি যি পৰিৱৰ্তন দেখিছোঁ সেই পৰিৱৰ্তন হৈছে তেওঁত আমি এখন প্ৰেমৰ হৃদয় দেখিছোঁ। বাপ্তিস্ম লোৱাৰ দ্বাৰা সাক্ষ্যপূৰ্ণ জীৱন এটা দেখিবলৈ পাইছোঁ। খোৱা বস্তু দিয়াৰ দ্বাৰা তাৰ প্ৰয়োজনবোৰ তেওঁ জানিছিল আৰু সেই প্ৰয়োজনবোৰ পূৰণ কৰিছিল। আমাৰ কালবাৰী টেম্পলত প্ৰয়োজন আছে। সেই প্ৰয়োজনবোৰ কি? অনুগ্ৰহ কৰি মন কৰিব। কৰ্ণৌলত মণ্ডলী আৰম্ভ হোৱা 3 বছৰ হৈ গ'ল, এতিয়ালৈকে মাটি কিনিব পৰা নাই। গুণ্ডকলত, মংগলত, অৰংগলত আমি মণ্ডলী আৰম্ভ কৰিলোঁ। কৰ্ণৌলত আমি গীৰ্জা আৰম্ভ কৰোঁতে 1 হেক্টৰ মাটিৰ দাম 70 লাখ আছিল। 1 হেক্টৰৰ দাম 70 লাখ। এই বুলি ভাবি আমি কিনিবলৈ ভয় খালোঁ। আজি সেই মাটিখিনিৰ দাম 3 কোটি হৈ গ'ল। এতিয়া আমি বুজিব পাৰিছোঁ যে মাটি কিনিবলৈ যদি আমি পলম কৰি থাকোঁ, পিছলৈ মাটি কিনাটো অসম্ভৱ যেন লাগিছে। প্ৰিয় ভাই ভনীসকল, জানেনে আপুনি আগবঢ়োৱা প্ৰতিটো দান বৰ সাৱধানতাৰে খৰচ কৰা হৈ আছে। আমেৰিকা দেশৰ ডক্টৰ ডেভিড জেৰেমিয়া গোটেই আমেৰিকা দেশখনত প্ৰভুৰ এজন মহান সেৱক আৰু দাস হিচাপে তাত তেওঁৰ পৰিচয় আছে। তাত মই ঈশ্বৰৰ বাক্যৰ পৰিচৰ্যা কৰিবলৈ গ'লোঁ। তেওঁ কি সাক্ষ্য দিছিল জানেনে আপুনি? গোটেই বিশ্বত কালবাৰী টেম্পলৰ নিচিনা মণ্ডলী ক'তোৱেই নাই। তেওঁ এনেকুৱা সাক্ষ্য দিছিল। য়েছ, আপোনালোকে এটা কথা জানিব লাগে, মণ্ডলীটো বহুত ডাঙৰ, মই নিদিলেও কোনোবাইতো দিব। যদি এইদৰে ভাবিছে সেয়া সম্ভৱ নহয়। আপুনি দিয়া সহযোগ, সহায় আৰু ত্যাগৰ কাৰণেহে এই পৰিচৰ্যা, এই মণ্ডলী আগবাঢ়ি গৈ আছে। সেইবাবে দিয়াৰ বিষয়ত অৱহেলা নকৰিব। আপুনি ঈশ্বৰলৈ যিহকে দিব ঈশ্বৰে তাকেই আশীৰ্বাদ কৰিব। এয়া সত্য। 10ম ভাগ দিব পাৰিছেনে? দিব পৰা নাই যদি দিবলৈ চেষ্টা কৰক। তাৰ ফলস্বৰূপে আপুনি কি আশীৰ্বাদ পাব? ঈশ্বৰে কৈছে, তোমালোকে মোক দি মোক পৰীক্ষা কৰি চোৱা। আকাশৰ দুৱাৰ মুকলি কৰিম, ঠায়ে নধৰাকৈ তোমালোকলৈ আশীৰ্বাদ বৰ্ষাম। ঈশ্বৰে কৈছে। সেই বন্দীশালৰ দাৰোগাজনে নিজৰ পৰা সহায় দিলে আৰু চতুৰ্থতে সেই প্ৰভুৰ সেৱকসকলৰ পৰা নিজৰ পৰিয়ালৰে সৈতে একেলগে সহভাগিতাত থাকিল। সহভাগিতা। আমি এইদৰে লগ হোৱাই হৈছে সহভাগিতা। ঈশ্বৰৰ উপস্থিতিত আৰাধনা কৰাই হৈছে সহভাগিতা। পৰিচৰ্যা কৰা আমি সকলোৱে একেলগে মিলি ঈশ্বৰৰ মহিমা কৰাই হৈছে সহভাগিতা। বাধাহীনভাৱে ঈশ্বৰৰ সহভাগিতালৈ যোৱাই হৈছে সহভাগিতা। ইব্ৰীবিলাকৰ প্ৰতি লিখা পত্ৰৰ 10 অধ্যায় 25 পদত কি আছে জানেনে? আৰু কোনোৰ দস্তুৰ মতে আমি গোট খাবলৈ নেৰি আমাৰ মাজৰ কিছুমানে এসপ্তাহ আহে, এসপ্তাহ নাহে। সহভাগিতা ক'ত আছে? কেতিয়াবাহে সহভাগিতালৈ আহিব লাগে নে নিয়মীয়াকৈ সহভাগিতালৈ অহাটো প্ৰভুৱে বিচাৰে? ৰৈ নোযোৱাকৈ। কিন্তু কিছুমান লোক নিয়মীয়াকৈ নাহে। তাৰ ভিতৰত আপোনাৰ নাম থাকিব নালাগে। তেনেকৈ ৰৈ যোৱাসকলৰ মাজত আপোনাৰ নাম থকাৰ অনুমতি নাই। কিছুমান লোকে নিয়মীয়াকৈ নাহে, কিছুমানে নোৰোৱাকৈ আহি থাকে। আপুনি কি কৰে বাৰু? ৰৈ নোযোৱাকৈ আহি থকা হয় নে আপুনি ৰৈ যোৱা বিধৰ? আপুনি ৰৈ নোযোৱাকৈ ঈশ্বৰৰ সহভাগিতালৈ আহিব লাগে, সহভাগিতাত থাকিব লাগে। ঈশ্বৰে তাকেই বিচাৰে। অৱশেষত আনন্দ। শুনক, পৌল আৰু চিলক কিয় মাৰিছিল? কিয় বেতেৰে কোবাইছিল? তেওঁলোকৰ কাপোৰ কিয় ফালিছিল? বন্দীশালত কিয় সুমাই থৈছিল? যীশুখ্ৰীষ্টৰ বিষয়ে প্ৰচাৰ কৰাৰ কাৰণে। এতিয়া বন্দীশালৰ দাৰোগাই কি কৰিলে? সেই যীশুকেই সেই নগৰখনতেই গ্ৰহণ কৰিলে। মানুহে একো নক'বনে?
শুভবাৰ্তা প্ৰচাৰ কৰাৰ কাৰণে পৌল আৰু চিলক ইমানকৈ কোবাইছিল, তেওঁলোকক প্ৰাণে মাৰিবলৈ চেষ্টা কৰিছিল যেতিয়া, সেই যীচুকেই তেওঁ সপৰিয়ালে সৈতে বন্দীশালৰ দাৰোগা সেই ৰোমিয়া ব্যক্তিজনে সেই খ্ৰীষ্টক গ্ৰহণ কৰাৰ কাৰণে তেওঁৰ চাকৰি থাকিব বুলি ভাবেনে? আৰে দুষ্ট! তেওঁলোকৰ ঈশ্বৰৰ বিষয়ে প্ৰচাৰ কৰাৰ কাৰণে তেওঁলোকক আমি ইমান মাৰিলোঁ, তেওঁলোকক দণ্ড দিলোঁ, আৰু তুমি আমাৰ মাজৰে এজন হৈ, আমাৰে নিচিনা এজন হৈ, আমাৰ বিশ্বাসক এৰি তেওঁলোকে প্ৰচাৰ কৰি ফুৰা যীচুক তুমি গ্ৰহণ কৰি পেলালা, গোটেই পৰিয়ালে গ্ৰহণ কৰিলা, বাপ্তিস্মও লৈ ল'লা। তুমি আৰু আমাৰ মাজত থকাৰ প্ৰয়োজন নাই, এই বুলি নক'বনে বাৰু? শুনক বন্ধুসকল, বন্দীশালৰ সেই দাৰোগাজনে জানিছিল মোৰ চাকৰি গুচি যাব। বন্দীশালৰ সেই দাৰোগাজনে জানিছিল মোক বহিষ্কাৰ কৰা হ'ব। সেই দাৰোগাজনে জানিছিল, প্ৰিয়সকল, মোৰ পৰিয়ালক তাড়না কৰা হ'ব পাৰে। কিন্তু তেওঁ এটা সিদ্ধান্ত ল'লে। মোক বহিষ্কাৰ কৰিলেও, মোক চাকৰিৰ পৰা উলিয়াই দিলেও, মোক আঁতৰাই দিলেও, মোৰ পৰিয়ালক তাড়না কৰিলেও, আমাক সকলোকে দূৰ কৰি দিলেও, আমাৰ কাৰণে নিজৰ প্ৰাণ দিয়া প্ৰভুগৰাকীক আমি কোনোপধ্যে ত্যাগ নকৰিম। ইমানেই নহয়, তেওঁৰ সন্মুখত কষ্ট আছে, তেওঁৰ চাকৰি গুচি যাব, সকলোৱে তেওঁক হিংসা কৰিব, সেই কথা জনাৰ স্বত্তেও তেওঁ কি কৰিলে জানেনে? তাক পঢ়ি শেষ কৰিম। পাচনি কৰ্ম পুস্তকৰ 16 নম্বৰ অধ্যায়ৰ তাৰ 34 নম্বৰ পদ। পাছে তেওঁ তেওঁলোকক ঘৰলৈ নি তেওঁলোকৰ আগত খোৱা বস্তু দি ঘৰৰ আটাইবিলাকে সৈতে ঈশ্বৰত বিশ্বাস কৰাত কি লিখা আছে? উল্লাসিত হ'ল। খ্ৰীষ্টীয় লোক কেনেকুৱা হয় জানেনে? আনন্দ কৰা লোক, সদায় কান্দি থকাসকল নহয়। এজন ব্যক্তিয়ে খ্ৰীষ্টক বিশ্বাস কৰি তেওঁক গ্ৰহণ কৰিলে তেওঁৰ জীৱনত দেখিবলৈ পোৱা 5টা প্ৰধান লক্ষণ কি হয় কওকচোন? সৎ হৃদয়, কওকচোন সাক্ষ্য, কওকচোন সহযোগিতা, কওক সহভাগিতা, কওকচোন আনন্দ। এয়া সেই ব্যক্তিজনত যিজনে খ্ৰীষ্টক গ্ৰহণ কৰে, তেওঁত নিশ্চিতৰূপে দেখা যায়। আপোনাত কি দেখা যায় বাৰু? প্ৰাৰ্থনা। আহক আমি সকলোৱে মিলি প্ৰাৰ্থনা কৰোঁ। মহান প্ৰেমময় পিতৃ ঈশ্বৰ, আমাৰ সৈতে স্পষ্ট আৰু পোনপটীয়াকৈ কথা কোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। সিঁচি দিয়া হোৱা এই বাক্যক ফলৱান কৰি এতিয়াৰ পৰা আমি পিতা, সৎ হৃদয়, সহভাগিতা, সহযোগিতা, সাক্ষ্য আৰু আনন্দ সহিত জীৱন যাপন কৰিবলৈ আমাক অনুগ্ৰহ দিয়ক। নিৰন্তৰে আপোনাৰ উপাসনা কৰিবলৈ আমাক অনুগ্ৰহ দিয়ক পিতা। আপোনাৰ ইচ্ছা অনুসৰি প্ৰকৃত আৰু সঠিক খ্ৰীষ্টীয় লোক আৰু বিশ্বাসীসকলৰ নিচিনাকৈ জীৱন যাপন কৰিবলৈ অনুগ্ৰহ বিচাৰি যীশুৰ নামত মাগিছোঁ পিতা। আমেন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।